অসমলৈ বাৰে বাৰে আহিও কিয় জুবিন ক্ষেত্ৰলৈ এবাৰ যাবলৈ সময় নোলায় প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰী কিয় জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ কৰিবলৈ অসম চৰকাৰে বিশেষ আদালতৰ ব্যৱস্থা নকৰে অসমবাসীৰ মনলৈ অহা এই প্ৰশ্নকে আজি সংবাদ মাধ্যম যোগে বিজেপিলৈ কৰিলে অসম জাতীয় পৰিষদৰ নেতৃত্বই আৰু ক্ষুৰধাৰ সমালোচনা কৰিলে সভাপতি লুৰিণজ্যোতি গগৈয়ে জুবিনৰ ন্যায় প্ৰদান প্ৰক্ৰিয়াক উপেক্ষা কৰিছে বিজেপিয়ে 5 মাহত দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ 3বাৰ আহিল জুবিন গাৰ্গ ঢুকুৱা 5 মাহ হৈছে এতিয়ালৈকে 3বাৰ আহিল কিন্তু এবাৰো জুবিন ক্ষেত্ৰলৈ যাবলৈ কিয় সময় নহ'ল ভাষণত এবাৰো জুবিনদাৰ নাম উল্লেখ নকৰিলে নজনালে শ্ৰদ্ধাঞ্জলি গৃহমন্ত্ৰীও 3বাৰ আহি এবাৰো নগ'ল জুবিন ক্ষেত্ৰলৈ দেখিবলৈ পাইছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী বিজেপি দল মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ কোনেও এই বিষয়টো যাতে মানে ন্যায় পোৱাৰ দিশত অগ্ৰসৰ নহয় এই গোটেই কথাটোত তেওঁলোকে মৌন হৈ আছে বা ক'ৰবাত তেওঁলোকে এই বিষয়টোক উপেক্ষা কৰিবৰ কাৰণে অৱহেলা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী 3বাৰ আহিছে এবাৰ আপোনালোকে দেখিছেনে দেশৰ প্ৰধানমন্ত্ৰীয়ে জুবিনদাৰ যি সমাধি ক্ষেত্ৰ যিখন জুবিন ক্ষেত্ৰ বুলি আমি কওঁ তালৈ তেওঁলোকে যাবলৈ এবাৰো সময় নুলিয়ালে দেশৰ প্ৰধানমন্ত্ৰীয়ে 3বাৰ ভ্ৰমণ কৰোঁতে বহুবাৰ বক্তব্য ৰাখিছে এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে শ্ৰদ্ধাঞ্জলি নজনালে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ 3বাৰ আহিছে 3বাৰ অহাৰ পাছত জুবিন ক্ষেত্ৰলৈ যাবৰ কাৰণে দেশৰ গৃহমন্ত্ৰীৰ 10 মিনিটো সময় নহ'ল আৰু দেশৰ গৃহমন্ত্ৰী যদি আপুনি চায় দেশৰ গৃহমন্ত্ৰীৰ বহু বক্তব্য আগবঢ়াইছে বিভিন্ন ৰাজনৈতিক ব্যক্তি কিনা বেচা এনেকুৱা ধৰণৰ কথা বতৰাবোৰত তেওঁলোকৰ যিটো সহযোগিতা আৰু তেওঁলোকে সেইবোৰৰ প্ৰতি তেওঁলোকৰ যিটো সেইসকল ব্যক্তিৰ লগত কথা বতৰা পাতিবৰ কাৰণে তেওঁলোকৰ যিমান অফুৰন্ত সময় হাঁহি কিন্তু অসমৰ হাৰ্ট থ্ৰব আমাৰ জাতীয় জীৱনৰ ধ্ৰুৱতৰা যিগৰাকী জাতীয় মহানায়ক সেইগৰাকীৰ সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ তেওঁলোকৰ সময় নহ'ল এবাৰ স্মৰণ কৰিবৰ কাৰণে শ্ৰদ্ধা সহকাৰে